জাজৰি নৱজাগৰণ সংঘৰ উদ্যোগত ব্যতিক্ৰমীভাৱে স্বাধীনতা দিৱস উদযাপন নিচামুক্ত সমাজ গঢ়া সকলোৱে উচ্চ শিক্ষাত মনোনিৱেশ কৰাকে আদি কৰি বিভিন্ন শ্লোগানেৰে শোভাযাত্ৰা কৰা হয় সমগ্ৰ দেশে আজি উলহ মালহেৰে উদযাপন কৰিছে দেশৰ ৭৯তম স্বাধীনতা দিৱস আজি পুৱাৰে পৰাই বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হৈ থকা স্বাধীনতা দিৱস সমগ্ৰ দেশৰ সমান্তৰালকৈ নগাঁও জিলাৰ জাজৰিৰ নৱজাগৰণ সংঘই প্ৰথমবাৰৰ বাবে দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰে পুৱাই পতাকা উত্তোলনৰ পিছতে বিভিন্ন সাংস্কৃতিক শোভাযাত্ৰাৰ সমন্বয় সেতু গঢ়াৰ প্ৰয়াস কৰা পৰিলক্ষিত হয় বিশেষকৈ স্বাধীনতা দিৱসৰ দিনটোত ব্যতিক্ৰমীভাৱে উদযাপন কৰি নিচামুক্ত সমাজ গঢ়া সকলোৱে উচ্চ শিক্ষাত মনোনিৱেশ কৰাকে আদি কৰি বিভিন্ন শ্লোগানেৰে এক শোভাযাত্ৰা বাহিৰ কৰা হয় জাজৰি নৱজাগৰণ সংঘৰ কাৰ্যসূচীসমূহত বৃহত্তৰ অঞ্চলটোৰ কেইবা শতাধিক ৰাইজো উপস্থিত থাকে বটদ্ৰাৰ পৰা মেহেদি জামান ৰিপৰ্ট এনি এক্সপ্ৰেছ জাজৰি নৱজাগৰণ সংঘৰ উদ্যোগত যি দুদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস উৎসৱটি আমি উদযাপন কৰিব ওলাইছোঁ ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী ভাগ সম্পন্ন হৈছে ইয়াৰ পাছতে আমাৰ দ্বিতীয় কাৰ্যসূচী আছে ড্ৰাগছ বিৰোধী এটা সজাগতা সমদল এই সজাগতা সমদলটোত আমি প্ৰায় ৩০০ৰ পৰা ৫০০ ভিতৰত আমাৰ মানুহে এই সজাগতা সমদলটোত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি ৰেডি হৈছোঁ ইয়াৰ জৰিয়তে আমি এইটোৱে বুজাব খুজিছোঁ যে আমাৰ সমাজখন কেনেকৈ আমি ড্ৰাগছ মুক্ত কৰিব পাৰোঁ সমাজৰ পৰা অপৰাধ ব্যাধিবোৰ কেনেদৰে আঁতৰাব পাৰোঁ তাৰ সেই উদ্দেশ্যক লৈয়ে আমি এই আজি যোনটো সমদল ড্ৰাগছ বিৰোধী এই সমদলটো আমি ওলাইছোঁ গতিকে প্ৰত্যেকৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ আশা কৰিছোঁ ভৱিষ্যতে এই সমদলৰ জৰিয়তে এটা বাৰ্তা যাওক যাতে জাজৰি অঞ্চলৰ লগতে ওচৰ পাজৰ গোটেই বৃহত্তৰ অঞ্চলটো যাতে ড্ৰাগছ মুক্ত হৈ এখন আমি সুস্থ সবল সমাজ গঢ়িব পাৰোঁ ধন্যবাদ বিভাগলৈ আমি ৩ বজাত এটি চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ দুটা শাখাত ক শাখা আৰু খ শাখা তাৰপাছত আপোনাৰ ৩:৩০ বজাত এখন আপোনাৰ বাটৰ নাট আৰম্ভ হ'ব এই বাটৰ নাটখনত বিশেষকৈ ড্ৰাগছৰ ওপৰতে বাটৰ নাটখন আমি উপবিষ্ট কৰিবৰ কাৰণে মঞ্চস্থ কৰিছোঁ তাৰপাছত সন্ধিয়া আৰু বিশেষ আজি প্ৰগ্ৰাম নাই অহাকালি প্ৰগ্ৰাম পুনৰ আমি ৰাখিছোঁ অহাকালি আছে আমাৰ কুইজ প্ৰতিযোগিতা আকস্মিক বক্তৃতা লগতে এখন অসমৰ খ্যাতিসম্পন্ন যশস্বী যুৱ সাংবাদিক শ্ৰীযুতা এঞ্জেলা চাংমাই ডাঙৰীয়ানীৰ ভাষণেৰে এখন মুকলি সভা আমি ৰাখিছোঁ তাৰপাছত সন্ধিয়া আমি আকৌ এটি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ এয়া আমাৰ দুদিনীয়া কাৰ্যসূচী ধন্যবাদ ইতিমধ্যে আমাৰ জাজৰি নৱজাগৰণ সংঘৰ ফালৰ পৰা ৭৯তম স্বাধীনতা দিৱস উদযাপন হৈ গৈছে পুৱা ৯ বজাত ইয়াৰ পিছতে আমি ওলাই আছোঁ আমি সজাগতা সমদলৰ কাৰণে ৰাইজ ইতিমধ্যে আমাৰ উপস্থিত হৈছে এই সজাগতা সমদলৰ উদ্দেশ্য হ'ব আমাৰ ড্ৰাগছমুক্ত সমাজ ৰাইজৰ কৰণীয় দায়িত্ব কি তাৰ লগতে আমাৰ এতিয়া বৰ্তমান আমি সজাগতা সমদলটো ওলাবৰ কাৰণে প্ৰস্তুত চলি আছোঁ ৰাইজ আমাৰ সমদলত অংশগ্ৰহণ কৰিছে ওলাই যাবলৈ আমি ৰেডি আছোঁ ইয়াৰ পাছতে আমাৰ সজাগতা সমদলটো প্ৰায় আমাৰ গোটেই গাঁওখনত আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম প্ৰায় ৩ কিলোমিটাৰ জোৰা এই সজাগতা সমদলটো হ'ব এই সজাগতা সমদলত অংশগ্ৰহণ কৰিব প্ৰায় ৫০০ৰ পৰা ১০০০ মানুহে অংশগ্ৰহণ কৰিব পুৰুষ মহিলা উভয়ে তাৰ পাছতে আমাৰ বিয়লি ভাগত আমাৰ এখন চিত্ৰাংকন প্ৰতিযোগিতা আছে ক শাখা আৰু খ শাখা তাৰ পাছত আমাৰ এখন বাটৰ নাট আয়োজন কৰিম এই বাটৰ নাটখনৰ আমাৰ উদ্দেশ্য হ'ব আপোনাৰ ড্ৰাগছমুক্ত সমাজ ৰাইজৰ কৰণীয় কৰ্তব্য শীৰ্ষক এখন বাট নাটৰ আয়োজন কৰা হৈছে